সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলৱৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
जब लग गुरु मिले ना साचा तब लग गुरु करो 10-5। গুৰু সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতাশাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? মোৰ নাম সুদামা দেৱী হয়। ক'ৰ পৰা আহিছে আপুনি? মই উত্তৰাখণ্ড ৰাজ্যৰ, জিলা উধমসিং নগৰ, ক্ষেত্ৰ খেতিমা, গাঁও নগুনাচৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই 25 অক্টোবৰ 2015 লৈছিলোঁ। কি ভক্তি সাধনা কৰিছিলে আপুনি? সেয়াই যি সকলোৱে আজিকালি আমাৰ সংসাৰত যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মন্দিৰলৈ যোৱা বা গুৰুদ্বাৰলৈ যোৱা যিকোনো ঠাইলৈ মোৰ মনত এইটোৱে আছিলে, মানে কাৰো প্ৰতি বিৰোধিতা নাছিল। য'তেই যাবলগীয়া হৈছিল, য'লৈ গ'লে মোৰ ভাল লাগিছিল, মই তালৈ গৈছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ কি? আপোনাৰ কেতিয়া অনুভৱ হ'ল যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিব লাগে? জ্ঞান গংগা কিতাপখন যেতিয়া মই পালোঁ, কিতাপখনত লিখা আছিল যে যিয়ে দেৱতাক পূজা কৰে দেৱলোকলৈ যায়, যিয়ে ভূতক পূজা কৰে ভূতলোকলৈ যায়। এই কথাই মোৰ মনত লাগি গ'ল। মই ক'লোঁ যে চাওক, মই ইমান মানুহৰ বাবে 6 মাহত ইমান বলি দিলোঁ পৰমাত্মা, এয়াতো বহুত ভাল জ্ঞান। কিন্তু কিছুমান সাধুৱে মোক ক'লে, যেনে মই সমাজত সকলোৰে সৈতে আছিলোঁ, যিসকলে ভক্তি কৰে, মন্দিৰত পূজা কৰে, তেওঁলোকে কৈছিলে যদি তুমি দেৱী পুৰাণ পঢ়া তেন্তে তাত তুমি দেৱীৰ কথাই পঢ়িবলৈ পাবা। তেওঁকে পাবা। শিৱ পুৰাণ পঢ়িলেও তুমি ঠিক একে কথাই পঢ়িবলৈ পাবা। তুমি যে এই জ্ঞান গংগা কিতাপখন পাইছা, ইয়াত ভুল জ্ঞান আছে। যেতিয়া মই সেইখন পঢ়িলোঁ তেতিয়া মোৰ এনেকুৱা লাগিল যেন যেতিয়া মই সেইখন পঢ়িলোঁ, ভক্তিটো মই কৰিছিলোঁ সেই একে সাধনাই পুৰণি, কিন্তু তাত কি হ'ল, তাত যি সাধনা আছে মোৰ এনেকুৱা লাগিছিল যেন মই ওলোটা ভক্তিহে কৰি আছোঁ। আৰু মোৰ সেই সময়তেই মনৰ ইচ্ছা শেষ হৈ গৈছিল যে মই এই ভক্তি আৰু নকৰোঁ। গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনি শুনি আমি আমাৰ ঘৰত সকলোৱে একেলগে বহি শুনা আৰম্ভ কৰিছিলোঁ। আৰু লগতে মোৰ যিজন স্বামী, তেওঁ পৰমাত্মাৰ সৎসংগ শুনিবলৈ ধৰিলে। তেওঁতো সকলোবোৰ খাইছিলে আগতে, কিন্তু সৎসংগত তেওঁ এনেকুৱা জ্ঞান শুনিলে, মানে আগতে কেতিয়াও শুনা নাই। মানুহে সদায় ভজন কীৰ্তন কৰে, বহুত বেলেগ যেন লাগিছে, যিয়ে আত্মাক চুই গৈছে। তাৰপাছত আমি নাম দীক্ষা গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। বাইদেউ, কোনো শ্ৰদ্ধালুৱে কোনো সন্তৰ শৰণলৈ যোৱাৰ কিবা নহয় কিবা কাৰণ থাকেই। কোনোবাই ধন লাভৰ বাবে, কিছুমানে শাৰীৰিক সমস্যা দূৰ কৰাবলৈ। গতিকে আপোনাৰ কি অনুভৱ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ পিছত? হয় ভগতদেৱ, পৰমাত্মাৰ এনেকুৱা বহুত ডাঙৰতকৈ ডাঙৰ লাভ আৰু সৰুতকৈ সৰু লাভ, যি ভগতে যদি সেয়া বখানে গোটেই দিনটো কম যেন লাগিব। পোনপ্ৰথমেতো সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মোৰ সমগ্ৰ পৰিয়ালে লাভ পালে। পৰমাত্মাই যেতিয়া শৰণত ল'লে, মোৰ লগত মোৰ সন্তান জন্ম হোৱাৰ পিছত গাত হৈ গৈছিল আৰু মই গমেই পোৱা নাছিলোঁ। মই বিষ সহ্য কৰি আছিলোঁ। 2007 মোৰ সন্তান জন্ম পালে চানু। তাৰপাছত 2008 পৰাই মোৰ সেই বিষ আৰম্ভ হৈ গ'ল, যি ইনজেকশ্যন লোৱাৰ বাবে মোৰ সেই গাত হৈ গৈছিল। তাৰপাছত 2012 মোৰ বহুত বেছি হৈ গৈছিল। তাৰপিছত মই আল্ট্ৰাচাউণ্ড কৰালোঁ উমেশ আগৰৱালা তাত। এয়া মোৰ ওচৰত ৰিপৰ্ট আছে। গতিকে তেওঁ ক'লে যে পুত্ৰী এনেকুৱা, হয়তো তুমি অপাৰেশ্যন কৰি এইটো উলিয়াই দিয়া, যিকোনো সময়তে কেঞ্চাৰ হৈ যাব পাৰে। তেতিয়া মোৰ স্বামীয়ে ক'লে, মোৰ তাততো ইমান পইচা নাই আৰু আমাৰ এনেও ঘৰৰ অৱস্থা বেয়া, মই তোমাৰ চিকিৎসা কি ধৰণে কৰাওঁ? তেতিয়া মোৰ বাইদেৱে ক'লে, একো নকৰিলে বেয়া হ'ব, বাহিৰৰ ডক্তৰৰ পৰা ট্ৰিটমেণ্ট কৰোৱা। তেনেকৈয়ে ঔষধ খাই থাকিলোঁ। আৰু মমতা নাৰ্ছিং হোমে তৎক্ষণাতে কৈ দিলে যে ইয়াৰ বাবে 5,000 টকাৰ ঔষধ খাব লাগিব ভগতদেৱ। মোৰ স্বামী তাৰ পৰা গুচি আহিলে আৰু ক'লে, ব'লা ঘৰলৈ ব'লা। আৰু আন ডক্তৰৰ পৰা ঔষধ দিয়ালে, যেনে গাঁৱত থাকে সৰু ডক্তৰ, মই সেয়াই খাই থাকিলোঁ।
তাৰ পাছত আল্ট্ৰাছাউণ্ড কৰাৰ পিছত মোক অপাৰেশ্যন কৰাবলৈ ক'লে এয়া আঁতৰাই পেলোৱা, গৰ্ভাশয়ত যে মহিলাবিলাকৰ প্ৰব্লেম হয়। গতিকে তাৰ বাবে না অপাৰেশ্যনৰ কাৰণে পইচা আছিল, না ঔষধ খাবলৈ পইচা আছিল। তাৰপাছত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণ গ্ৰহণ কৰিলোঁ। তাৰপাছত পৰমাত্মাক মই প্ৰাৰ্থনা জনালোঁ যে পৰমাত্মা আপুনিতো সকলোৰে দুখ হৰণ কৰে, গতিকে এই যি দুখ আছে মোৰ লগত, এয়াতো আপোনাৰ বাবে বহুত সৰু কথা। মোৰ কোনো অপাৰেশ্যনেই নহ'ল, সেই বেমাৰ মোৰ এনেকৈ ভাল হ'ল, যেনে ধৰক মই ঘৰৰ পৰা ওলাই গ'লে যেতিয়া মহিলাৰ মাজত যেতিয়া মই মহিলাবিলাকৰ লগত বহিছিলোঁ যে ইয়াৰতো বহুত সমস্যা হয়, ইয়াৰতো অপাৰেশ্যনেই কৰিব লাগে, তেতিয়া মই সিহঁতৰ কথা শুনিছিলোঁ আৰু আনফালে মই মালিকৰ সৈতে জড়িত হৈছিলোঁ। হে দাতা, এতিয়া কোনোৱেই নাই। শৰীৰৰ সকলো যি দুখ নিবাৰণ অথবা আৰ্থিক লাভকে ধৰি সকলো পৰিস্থিতিতে আপুনি মোৰ লগত আছে, গতিকে আপুনিয়ে ইয়াক নিবাৰণ কৰিব পাৰে। তাৰে এমাহৰ পিছত মোৰ 2017ত সেইটো ছিঙি মোৰ হাতলৈ আহি গ'ল। মই বাহিৰলৈ মানে যেতিয়া লেট্ৰিনলৈ গৈছিলোঁ, যেতিয়া ছিঙি মোৰ হাতলৈ আহিল, তেতিয়া মই দেখি ভাবিলোঁ যে মোৰ শৰীৰৰ পৰা এইটো কি আচৰিত বস্তু ওলাল। সেইটো এনেকুৱা আছিল একেবাৰে শিপাৰ দৰে, যেনে গছৰ শিপা, বগা বগা ৰঙৰ। তাৰ পাছত ছিঙি সকলোবোৰ লাহে লাহে ওলাই আহিল। তেতিয়া মই চালোঁ, মোৰ দেখোন জালখন ওলাই আহিল, এতিয়াতো ভিতৰত একোৱেই নাই। পৰমাত্মাই সেইটো দয়া কৰি দিলে। তাৰপাছত মই গৈ তৎক্ষণাত গুৰুদেৱক দণ্ডৱত প্ৰণাম জনালোঁ। মই ক'লোঁ, হে মালিক, গুৰু সন্ত ৰামপালদেৱ মহাৰাজে মোৰ ওপৰত এইটোও দয়া কৰিলে, আৰু আমাৰ আৰ্থিক স্থিতিক লৈ আমাৰ বহুতো সমস্যা আছিলে, গতিকে সেয়াও পৰমাত্মাই দয়া কৰিলে। মানে আমাৰ ঘৰত যেনে মই এজেঞ্চি চলাইছিলোঁ, তেতিয়া মহিলাসকলে ক'লে যে আমি পইচাবোৰ ভগাই লওঁ। মই ক'লোঁ এইটোও ভাল কথা, কাৰণ সন্ত ৰামপালদেৱ মহাৰাজে কয় যে পুত্ৰী, সুতলৈ তুমি পইচা ল'ব পাৰা কিন্তু দিব নোৱাৰা। বাকী সকলো হিচাপ পাতি লিখা কাম ময়েই কৰিছিলোঁ। মই কৈছিলোঁ, হে পৰমাত্মা, মোৰ এই কাম দীক্ষাৰ আগৰ এই মহিলাসকলক যদি মোৰ সকলোবোৰ পইচা গতাই দিওঁ, তেতিয়া বহুত ভাল ডাঙৰ কথা হ'ব। সন্ত ৰামপালদেৱ মহাৰাজক মই এনেকৈ ক'লোঁ। তাৰপাছত তেওঁ এইটো দয়া কৰিলে, সেই পইচাখিনি মই 2019ত আমি ভাগ বতৰা কৰিলোঁ। সেই পইচা উভতাবলৈ মোৰ তাত আৰু পইচাই নাছিলে। PF উলিয়াই দিছিলে মোৰ ভগতদেৱে, আৰু 10,000 ময়ো লৈ থৈছিলোঁ, আৰু তাত 2,000 টকা কম হৈ আছিলে। আমাৰ যিটো দানপাত্ৰ থাকে সেইটোও খুলি ল'লোঁ, আৰু মই ক'লোঁ, পৰমাত্মা, কোনোবা আনৰ পৰা খোজাতকৈ ভাল মালিক আপুনিয়েই দয়া কৰক। গতিকে তেতিয়া মালিকে এনেকুৱা দয়া কৰিলে, তাৰ পৰা আমি পইচাটো ল'লোঁ, কিন্তু ঘৰ খৰচৰ কাৰণে আমি লোৱা নাছিলোঁ। পৰমাত্মা এনেকুৱা দয়া কৰিলে, মই, মোৰ ভগতদেৱ আৰু মোৰ পুত্ৰ চানু, কেৱল আমি তিনিটাহে থাকোঁ। তেতিয়া মই সুধিলোঁ যে ভগতদেৱ, আপুনি কিছু টকা মোৰ আলমাৰীত কাপোৰৰ মাজত থৈছিল নেকি? তেতিয়া তেওঁ ক'লে, নাই, মোৰ তাততো এনেকুৱা কোনো পইচা নাই। যি পইচা আছিলে সেয়া মই তোমাক ধাৰ মাৰিবলৈ দি দিছিলোঁ। তাৰ পাছত মই চানু ভগতদেৱক ক'লোঁ, এই পইচা ক'ৰ পৰা আহিল ভগতদেৱ, তুমি দেখিছিলা নেকি? তাৰ পাছত মই সন্ত ৰামপালদেৱ মহাৰাজক দণ্ডৱত প্ৰণাম জনালোঁ। গুৰুদেৱৰ দয়াত আমাৰ ঘৰ খৰচৰ কাৰণে 4,500 টকা মোৰ কাপোৰৰ মাজত ওলাল, আৰু 3,000 টকা আনফালে যি গুৰুদেৱৰ কিতাপ তাতো পালোঁ। তাৰপিছত আমাৰ সেই লকডাউনৰ সময়ত আমাৰ ঘৰৰ খৰচ যেতিয়া লকডাউন হ'ল, তাৰ পৰাই খৰচবোৰ কৰি থাকিলোঁ। মোৰ যি স্বামী, তেওঁৰ যি চেলেৰী সেয়াও আহিব ধৰিলে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। আজি আমাৰ ঘৰত সকলোবোৰ সুখ আছে। এই দাসীৰ পৰিয়ালৰ সকলোবোৰ সমস্যা সমাধান হৈ গ'ল। মোৰ যি বেমাৰ হৈছিলে, কৈছিলে যে উলিয়াই পেলাব লাগিব। 5 মাহ ধৰি পুত্ৰী তোমাৰ মানে মোৰ পিৰিয়ডছে হোৱা নাছিলে। তাতে যেতিয়া দেখিছিলে টিউমাৰ হ'বলৈ ধৰিছিলে আৰু হৈছিলেও, আৰু আমাৰ যি গৰ্ভাশয়ত যি ডিম্বাণু থাকে সেয়া ক'লা হৈ পৰিছিল, শুকাই গৈছিল। তেওঁলোকে এইটোও কৈছিল তোমাৰ সন্তান নহ'ব, আৰু ডক্তৰে কৈছিল যে এই গৰ্ভাশয়টোৱেই উলিয়াই পেলাব লাগিব, তেতিয়াহে তুমি সুস্থ হৈ থাকিব পাৰিবা, নহ'লে তোমাৰ যিকোনো সময়ত কেঞ্চাৰ হৈ যাব পাৰে। আৰু আনটো কথা কৈছিল, ইয়াৰ অপাৰেশ্যন কৰাবই লাগিব, এই গৰ্ভাশয়টো বাহিৰলৈ উলিয়াই আনিব লাগিব। এইটো কৈছিলে মোক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মই একো অপাৰেশ্যন নকৰালোঁ। মই আজি সম্পূৰ্ণৰূপে সুস্থ, সম্পূৰ্ণৰূপে। এয়া মোৰ ল'ৰাটোৰ ৰিপৰ্ট, আনন্দ শ্ৰীনন্দ। তাৰ বহুত জ্বৰ হৈছিলে, আৰু জ্বৰৰ লগতে বহুত গাত গুটিও ওলাইছিলে। ই আগতে কথা ক'ব পাৰিছিল, সৰুতে মা দেউতা বুলিও মাতিছিলে।
মা দেউতা এনেকৈ মাতিবও পাৰিছিলে। তাৰপিছত 3.5 বছৰত তাৰ জ্বৰ বহুত বেছি হৈ গ'ল। জ্বৰৰ লগে লগে বহুত গুটিও ওলালে আৰু সেই গুটি এনেকুৱা ধৰণে হ'ল মানে এই ল'ৰাটোৱে সি যেতিয়া লেট্ৰিন কৰে তেতিয়াও তেজ ওলাইছিলে আৰু মুখতো একেবাৰে দৈ দৰে ব্লাড আৰু যেতিয়া মই মুখত আঙুলি ভৰাই দিওঁ তেতিয়া দৈ দৰে তেজ ওলাইছিল। ডক্টৰে এনেকৈ কৈছিল এই যি বেমাৰ হৈছে ইয়াৰ পিছত ই আৰু কথা ক'ব নোৱাৰিব। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত আজি মোৰ ল'ৰাটোৱে কথাও ক'ব পাৰে, পঢ়িবও পাৰে। এইটো মোৰ সেইটোৱেই ল'ৰা যাৰ এই বেমাৰটো হৈছিলে আৰু ই কথা ক'ব পৰা নাছিল। আজি মোৰ ল'ৰাটোৱে পৰমাত্মা গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত কথা ক'বও পাৰে আৰু পঢ়িবও পাৰে। নমস্কাৰ। আছাদ চাহেব, কি নাম আপোনাৰ? মোৰ নাম সানো দাস। কি ক্লাছত পঢ়ে আপুনি? মই 8ম শ্ৰেণীত পঢ়ো। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালে। লাখ লাখ শ্ৰদ্ধালুৱে আপোনাক আজি টিভিত চাই আছে। তেওঁলোকে আপোনাৰ দৰে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা লাভ ল'ব বিচাৰে, মন্ত্ৰ ল'ব বিচাৰে। কেনেকৈ পাৰিব? চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। যেতিয়া চেনেলত সৎসংগ চলি থাকে তেতিয়া তলত এটা হালধীয়া শাৰী আহি থাকে। তাতে সকলো মোবাইল নম্বৰ তাৰে হয় যি আমাৰ গুৰুদেৱৰ আশ্ৰমৰ। তাতে আপোনালোকে ফোন কৰি যোগাযোগ কৰি নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰে। ধন্যবাদ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। গতিকে সেইবাবে ইয়াত এক বিশেষ বিস্তাৰিতভাৱে এই জ্ঞান শুনোৱা হয়। এয়া শ্ৰীমদ দেৱী ভাগৱত চাব। সচিত্ৰ মোটা টাইপ হিন্দী, গীতা প্ৰেছ, গোৰখপুৰৰ পৰা প্ৰকাশিত। আৰু পৰমাত্মাক বিচৰা হিন্দুসকলৰ ঘৰত প্ৰায় এইখন পাবই। এয়া হ'ল সংক্ষিপ্ত শ্ৰীমদ দেৱী ভাগৱত, সচিত্ৰ মোটা টাইপ, কেৱল হিন্দী। প্ৰকাশক হনুমান প্ৰসাদ পোদ্দাৰ, চিমনলাল গোস্বামী। আৰু গীতা প্ৰেছ, গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰে 123 নম্বৰ পৃষ্ঠা পঢ়িলে পৰ্যাপ্ত। 123 নম্বৰ পৃষ্ঠা, তৃতীয় স্কন্ধ, সংক্ষিপ্ত দেৱী ভাগৱত। তুমি শুদ্ধ স্বৰূপা, এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ তোমাৰ কৃপাতেই বিদ্যমান। আমাৰ আবিৰ্ভাৱ মানে জন্ম, তিৰুভাৱ মানে মৃত্যু হয়। আমাৰতো জন্ম মৃত্যু হয়, কেৱল তুমিয়েই নিত্য জগত জননী প্ৰকৃতি সনাতনী দেৱী। ভগৱান শংকৰে কৈছে যদি ভগৱান বিষ্ণু তোমাৰ পৰাই প্ৰকট হৈছে, তেওঁৰ পিছত উৎপন্ন হোৱা ব্ৰহ্মাও তোমাৰেই বালক, তেন্তে মই তমগুণী লীলা কৰা শংকৰ তোমাৰ সন্তান নহলো জানো? অৰ্থাৎ মোকো উৎপন্ন কৰোতা তুমিয়েই শিৱে। সম্পূৰ্ণ সংসাৰ সৃষ্টি কৰা তুমি বৰ চতুৰ। শিৱে বুলিও কৈছে এওঁ। এই সংসাৰৰ সৃষ্টি, স্থিতি আৰু সংহাৰত তোমাৰ গুণ সদায় সমৰ্থবান। সেই তিনিটা গুণৰ পৰা উৎপন্ন আমি। তিনিওটা গুণ, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱ। সেই তিনি গুণৰ পৰা উৎপন্ন ব্ৰহ্মা, বিষ্ণু এবং শংকৰ নিয়ম অনুসাৰী কাৰ্যত তৎপৰ হৈ থাকো। এতিয়া কি সিদ্ধ হ'ল? এই কেইটামান শাৰীতেই কিমান কনচেপ্ট ক্লিয়াৰ হ'ল। নম্বৰ 1, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ জন্ম মৃত্যু হয়। নম্বৰ 2, দুৰ্গাক প্ৰকৃতি বুলি কয়। নম্বৰ 3, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতৃ দুৰ্গা। আৰু নম্বৰ 4, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱ। নম্বৰ 5, এওঁলোকে কেৱল ৱৰদানহে দিব পাৰে। জীৱই যেনেকুৱাই কৰ্ম কৰে তাত কোনো পৰিৱৰ্তন কৰিব নোৱাৰে, নিয়মিত কাৰ্যহে কৰিব পাৰে। এই 5টা কনচেপ্ট, 5টা পইণ্ট একেবাৰে সিদ্ধ হ'ল। এতিয়া আৰু অলপ দেখুৱাও আপোনালোকক। এয়া চাব সংক্ষিপ্ত শিৱপুৰাণ।
এই সংক্ষিপ্ত শিৱপুৰাণত এয়া গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত সচিত্ৰ মোটা টাইপ, কেৱল হিন্দী। আৰু এয়া ক'ৰ পৰা প্ৰকাশিত চাব। হনুমান প্ৰসাদ পোদ্দাৰ ইয়াৰ সম্পাদক আৰু প্ৰকাশক এয়া গীতা প্ৰেছ গোৰখপুৰ, গোবিন্দ ভৱন কাৰ্যালয়, কলকাতাৰ সংস্থান। ইয়াত চাব। সংক্ষিপ্ত শিৱপুৰাণ 98 পৃষ্ঠাৰ পৰা অলপ পঢ়িম। এয়া পঞ্চম অধ্যায় ৰুদ্ৰ সংহিতা, তাৰ পিছৰ পৰা পঢ়িম ষষ্ঠ। পঞ্চমটোৰ এণ্ডৰখিনি পঢ়িম। নিজৰ পুত্ৰ নাৰদৰ কথা শুনি লোক পিতামহ ব্ৰহ্মাই তাত এই প্ৰকাৰে ক'লে। পঞ্চম অধ্যায় শেষ হ'ল, ষষ্ঠ অধ্যায় আৰম্ভ হ'ল ৰুদ্ৰ সংহিতাৰ 99 নম্বৰ পৃষ্ঠাত। নাৰদে সুধিছিলে সৃষ্টিৰ ৰচনা কওক ভগৱান পিতৃ ব্ৰহ্মাদেৱক। তেতিয়া ব্ৰহ্মাদেৱে ক'লে, এতিয়া আপোনালোকৰ সন্মুখত পঢ়ি শুনাও। ব্ৰহ্মাদেৱে ক'লে ব্ৰাহ্মণ দেৱ শিৰোমণি, তুমি সদায় সমস্ত জগতৰ উপকাৰৰ বাবেই লাগি থাকা। তুমি মানুহৰ হিতৰ কামনাৰে বহুত উত্তম কথা সুধিছা। যি সময়ত সমস্ত চৰাচৰ জগত নষ্ট হৈ গৈছিল, চাৰিওফালে কেৱল অন্ধকাৰেই অন্ধকাৰ আছিল, না সূৰ্য দেখা পোৱা গৈছিল না চন্দ্ৰমা, একো নাছিলে, সেই সময়ত তৎসৎ ব্ৰহ্ম যি শ্ৰুতিত সৎ শুনা পোৱা যায়, এই শ্ৰুতিত যি সৎ শুনা যায় একমাত্ৰ সেইটোৱে বাকী আছিল। 100 নম্বৰ পৃষ্ঠাত। যি পৰব্ৰহ্মৰ বিষয়ে জ্ঞান আৰু অজ্ঞানতাৰে পূৰ্ণ যুক্তিৰ দ্বাৰা এই প্ৰকাৰে বিকল্প কৰা হয়। মানে ব্ৰহ্মাই কৈছে কিছুমান সত্য কিছুমান মিছা, যি মই শুনিছো সেয়া কৈ আছো। তেওঁ কিছু কালৰ পিছত, কিছু সময়ৰ পিছত দ্বিতীয়জনৰ ইচ্ছা প্ৰকট কৰিলে। তেওঁৰ ভিতৰত এটাতকৈ বেছি হোৱাৰ সংকল্প উদিত হ'ল। তেতিয়া সেই নিৰাকাৰ পৰমাত্মাই নিজৰ লীলা শক্তিৰে এটা মূৰ্তিৰ কল্পনা কৰিলে। এওঁলোকে কি মানে যে পৰমাত্মা মূলতঃ নিৰাকাৰ। তাৰপিছত তেওঁ নিজৰ আকাৰলৈ অহাৰ কথা ভাবিলে। তেতিয়া কি হ'ল, সদাশিৱ। এতিয়া চাওক, ক্লিয়াৰ হৈ গ'ল। তেওঁ কল্পনা কৰিলে, এটা মূৰ্তিৰ কল্পনা কৰিলে নিজৰ বাবে। সেই নিৰাকাৰ পৰমাত্মাই নিজৰ বাবে লীলা শক্তিৰে নিজৰ বাবে মূৰ্তিৰ কল্পনা কৰিলে। যি মূৰ্তিৰহিত পৰম ব্ৰহ্ম, তেওঁৰ মূৰ্তি ইয়াত চাব, ভগৱান সদাশিৱ। এতিয়া সদাশিৱ কোন সেইটো চাব ধ্যানেৰে। কাক সদাশিৱ বুলি কয়? অৰ্বাচীন আৰু প্ৰাচীন বিদ্বানে তেওঁকে সদাশিৱ বুলি কয়। সেই সময়ত একাকী হৈ স্ব ইচ্ছা অনুসাৰে বিহাৰ কৰা সেই সদাশিৱই নিজৰ বিগ্ৰহেৰে স্বয়ং স্বৰূপ ভূতা শক্তিৰ সৃষ্টি কৰিলে, যি তেওঁৰ নিজৰ শ্ৰী অংগৰ পৰা কেতিয়াও বেলেগ হ'বলগীয়া নাছিল। সেই প্ৰাশক্তিক প্ৰধান বুলিও কোৱা হয়, প্ৰকৃতি বুলিও কয়, গুণৱতী মায়া বুদ্ধি তত্ত্বৰ জননী তথা বিকাৰ ৰহিত বুলি কৈছে। সেই শক্তিক অম্বিকা বুলি কোৱা হৈছে। তেওঁকেই প্ৰকৃতি, সৰ্বেশ্বৰী, ত্ৰিদেৱ জননী, তিনিওজন দেৱতাক উৎপন্ন কৰা তেওঁলোকৰ মাতৃ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতৃক নিত্যা বা মূল কাৰণ বুলিও কয়। সদাশিৱৰ দ্বাৰা প্ৰকট কৰোৱা সেই শক্তিৰ 8টা বাহু আছে। হ'লনে ক্লিয়াৰ? এতিয়া এয়া দুৰ্গাৰ বিষয়ে, আৰু সদাশিৱ কোন এয়া কাল। আগলৈ আৰু ক্লিয়াৰ হ'ব। এতিয়া ইয়াত কি সিদ্ধ হ'ল যে প্ৰকৃতিও দুৰ্গাকেই কোৱা হয় আৰু প্ৰধানো দুৰ্গাকেই কোৱা হয়। গীতা অধ্যায় নম্বৰ 14 শ্লোক নম্বৰ 3ৰ পৰা 5লৈকে একেবাৰে স্পষ্ট কৰা হৈছে। এই কালে কয়, গীতা কোৱা ব্ৰহ্মই কয়, দুৰ্গা তুমি প্ৰকৃতি আৰু তুমি মোৰ পত্নী। সকলো জীৱ উৎপন্ন কৰা মাতৃ, মই এওঁৰ গৰ্ভত বীজ স্থাপন কৰা সকলোৰে পিতৃ। আৰু প্ৰকৃতিৰ পৰা উৎপন্ন হোৱা এই তিনি গুণে এই জীৱক কৰ্ম অনুসাৰে ইয়াত বান্ধি থয়, আবদ্ধ কৰি থয়। 3টা গুণ সিদ্ধ হ'ল, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱ। এয়া চাব,
অধ্যায় 14 আৰু শুনাই আছো। সতেজ এয়া সোনকালেই বুজি পাব। এয়া চাব গীতা অধ্যায় নম্বৰ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 14 আৰু শ্লোক নম্বৰ 3। হে অৰ্জুন, মোৰ মহৎ মানে প্ৰধান ব্ৰহ্ম, মোৰ মহৎ ৰূপ মূল প্ৰকৃতি, সম্পূৰ্ণ ভূতৰ যোনি অৰ্থাৎ গৰ্ভাধানৰ স্থান মই, সেই যোনিত চেতনা অৰ্থাৎ গৰ্ভ স্থাপন কৰা, তৎ স্থাপন কৰোঁ, তাৰ সংযোগেৰে জড়চেতন নহয় সকলো ভূত সকলো প্ৰাণীৰ উৎপত্তি হয়। 4 কি কৈছে? হে অৰ্জুন, নানা প্ৰকাৰৰ সকলো যোনিত যিমানবোৰ মূৰ্তি অৰ্থাৎ শৰীৰধাৰী প্ৰাণী উৎপন্ন হয়, প্ৰকৃতি দুৰ্গা, সকলোবোৰৰ গৰ্ভধাৰণ কৰা মাতৃ আৰু মই, স্থাপন কৰা পিতৃ। আৰু 5 কি কৈছে? হে অৰ্জুন, সতগুণ ৰজগুণ আৰু তমগুণ এয়া প্ৰকৃতিৰ পৰা উৎপন্ন, দুৰ্গাৰ পৰা উৎপন্ন ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, বিষ্ণু ব্ৰহ্মা মহেশ্বৰ তিনিও গুণে এই তিনিওজন দেৱতাই অবিনাশী জীৱাত্মাক শৰীৰত বান্ধে। এতিয়া ই কালে আমাক মূৰ্খ বনাবলৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মূৰত দুখটো জাপি দিলে যে এই তিনিওজন দেৱতাইহে সকলোকে ইয়াত বন্দী কৰি ৰাখিছে। পৰমাত্মাই আহি কৈছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মায়া और ये धर्म राया कहिए इन पांचों मिल पर पंच बनाया वाणी हमरी लइए। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দুৰ্গা আৰু কালে এই পাঁচোজনে মিলি এই প্ৰপঞ্চ ৰচিছে। মোৰ কথা মনোযোগেৰে শুনা সন্তানসকল, পৰমাত্মাই কলে। এতিয়া এইটো সিদ্ধ হৈয়ে আছে, এই পাঁচোজনে লগ হৈ আমাক বন্দী কৰি ৰাখিছে। इन पांचों मिल जीव अटकाए युगन युगन हम आन छुटाए बंदी छोड़ हमारा नामम अजर अमर है अस्थिर ठामम अमर करूं सतलोक पठाऊं ताते बंदी छोड़ कहाऊं। এতিয়া মই ইয়াত আমাৰ পবিত্ৰ শিৱপুৰাণখন আকৌ ললো, শ্ৰীমদ ভাগৱত গীতা থৈ দিলো, তাৰ পৰা ইমানখিনি ল'বলগীয়া আছিল। চাব, এয়া সংক্ষিপ্ত শিৱপুৰাণ আমি পঢ়ি আছো আৰু 100 নম্বৰ পৃষ্ঠা পঢ়ি আছিলো। ইয়ালৈ আহিছিলো আমি যে যি মূৰ্তিৰহিত পৰম ব্ৰহ্ম আছে, তেওঁৰ মূৰ্তি ভগৱান সদাশিৱ। অৰ্বাচীন আৰু প্ৰাচীন বিদ্বানসকলে তেওঁক ঈশ্বৰ বুলি কয়। সেই সময়ত একাকিনী হৈ স্ব ইচ্ছা অনুসাৰে বিহাৰ কৰা সদাশিৱই নিজৰ বিগ্ৰহেৰে স্বয়ং এটা স্বৰূপ ভূতা শক্তিৰ সৃষ্টি কৰিলে, যি তেওঁৰ শ্ৰীঅংগৰ পৰা কেতিয়াও বেলেগ হ'বলগীয়া নাছিল। সেই প্ৰাশক্তিক নিজৰ বিগ্ৰহ মানে শৰীৰৰ পৰা উলিয়ালে দুৰ্গা, ই নিজেই মানি আছে। পুণ্যাত্মাসকল, পৰমাত্মা আহিছিল, ব্ৰহ্মাদেৱক লগ কৰিলে, বিষ্ণুদেৱক লগ কৰিলে, শিৱদেৱক লগ কৰিলে। প্ৰথমবাৰ ভালকৈ শুনিলে জ্ঞান। পোনপ্ৰথমে ব্ৰহ্মাক পৰমাত্মাই সৃষ্টি ৰচনা শুনাইছিল। প্ৰথমে তেওঁ মানিলে, পিছত কালে তেওঁৰ মনত প্ৰৱেশ কৰি বুদ্ধিভ্ৰষ্ট কৰিলে যে মিছা কৈছে, মনে সজা কাহিনী এইবোৰ, বেদে সৰ্বশ্ৰেষ্ঠ, ইয়াৰ বাহিৰে একো নামানিবা। গতিকে এই ব্ৰহ্মাই পৰমাত্মাৰ পৰা পোৱা অলপ জ্ঞান, তাৰ পিছত নিজৰ অলপ অজ্ঞানতাৰ আধাৰত এই জ্ঞান শুনাব বিচাৰিছিল। তথাপিও সঁচাটো লুকাই নাথাকিল। কি ক'ব বিচাৰিছে যে শ্ৰী সদাশিৱ প্ৰথমে নিৰাকাৰ আছিল, তাৰ পিছত সদাশিৱ হ'ল। তেওঁ নিজৰ শৰীৰৰ পৰা এটা শক্তি উলিয়ালে, প্ৰকৃতি বোলা হ'ল। তেওঁকে জগদম্বিকা বুলি কয়। তিনিওজন দেৱতাৰ জননী ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতৃ আৰু তেওঁৰ 8টা বাহু আছে। ইয়াত কৰিলেনে ভুল ইহঁতে? আৰু পৰমাত্মাই আগতেই কৈ থৈছে যে যেনেকৈ দাসে সৃষ্টি ৰচনাত আপোনালোকক বহুবাৰ শুনাইছে, আপোনালোকে তাতে বুজি পাইছে চাগে। গতিকে তাৰ পৰা কিছু অংশ লৈ ইহঁতে ইয়াত মিহলাইছে। চাব,
সেই সময়ত একাকী হৈ স্বইচ্ছা অনুসাৰে বিহাৰ কৰা সদাশিৱই নিজৰ বিগ্ৰহৰ পৰা স্বয়ং এক স্বৰূপ ভূতা শক্তিৰ সৃষ্টি কৰিলে, যি তেওঁৰ শ্ৰী অংগৰ পৰা কেতিয়াও বেলেগ হ'বলগীয়া নাছিল। সেই প্ৰাশক্তিক প্ৰধান প্ৰকৃতি গুণৱতী মায়া বুদ্ধি তত্ত্বৰ জননী বিকাৰ ৰহিত বুলি কোৱা হৈছে। সেই শক্তি অম্বিকা দুৰ্গা বুলি কোৱা হৈছে। তেওঁকে প্ৰকৃতি সৰ্বেশ্বৰী ত্ৰিদেৱ জননী নিত্যা আৰু মূল কাৰণ বুলিও কোৱা হয়। সদাশিৱৰ দ্বাৰা প্ৰকট কৰোৱা সেই শক্তিৰ 8টা বাহু আছে, হ'লনে ক্লিয়াৰ? নানা প্ৰকাৰৰ আভূষণ তেওঁৰ শ্ৰী অংগৰ শোভা বঢ়ায়। শ্ৰী অংগৰ সেই দেৱী নানা প্ৰকাৰৰ গতিৰে সম্পন্ন আৰু অনেক প্ৰকাৰৰ অস্ত্ৰ শস্ত্ৰ ধাৰণ কৰে। একাকিনী হৈও সেই মায়া সংযোগবশত অনেক হৈ যায়। সেই যি সদাশিৱ, এতিয়া এই ডেফিনেশ্যন সেই কালৰ ব্ৰহ্মাদেৱে কৈ আছে আৰু আমাৰ সদগ্ৰন্থত লিখা আছে, চাব। সেই যি সদাশিৱ তেওঁ পৰম পুৰুষ ঈশ্বৰ শিৱশম্ভু আৰু মহেশ্বৰ বোলে। ইয়াত চাব, তেওঁ নিজৰ সমস্ত অংগত ভস্ম সানি থয়। সেই কালৰূপী ব্ৰহ্মই এটা সময়ত শক্তিৰ নাথ নহয়, শক্তিৰ লগত দুৰ্গাৰ লগত শিৱলোক নামৰ এখন ঠাইৰ নিৰ্মাণ কৰিলে। সেই উত্তম ক্ষেত্ৰক কাশী বুলি কোৱা হয়। সেয়া পৰম নিৰ্বাণ বা মুক্তি স্থান, যি সকলোৰে ওপৰত বিৰাজমান। তেওঁলোকে প্ৰিয় আৰু প্ৰিয়তম ৰূপ পতি পত্নী ৰূপত শক্তি আৰু শিৱ দুৰ্গা আৰু এই কাল। এটো স্পষ্ট কৰিলেই সেই কালৰূপী ব্ৰহ্মই, কাল কোৱা ব্ৰহ্ম কোৱা, কালৰূপী ব্ৰহ্ম কোৱা, সদাশিৱ বুলিয়েই কোৱা। এয়া ব্ৰহ্ম সেই শক্তি আৰু শিৱই দুৰ্গা আৰু কালে প্ৰিয় আৰু প্ৰিয়তম ৰূপ অৰ্থাৎ পতি পত্নী ৰূপত শক্তি মানে দুৰ্গা আৰু শিৱ, যি পৰমানন্দ স্বৰূপ, সেই মনোৰম ক্ষেত্ৰত নিত্য নিবাস কৰে। মুনে শিৱ আৰু শিৱাই কাল আৰু দুৰ্গাই প্ৰলয় কালতো সেই ক্ষেত্ৰক নিজৰ সান্নিধ্যৰ পৰা মুক্ত কৰি নিদিলে। দেৱৰ্ষি এটা সময়ত আনন্দবনত ৰমণ কৰি থকাৰ সময়ত শিৱা আৰু শিৱেৰ মনত এইটো ইচ্ছা জাগিল যে আন পুৰুষৰ সৃষ্টি কৰিব লাগে, যাৰ ওপৰত সৃষ্টি সঞ্চালনৰ মহান ভাৰ দি আমি দুয়ো কেৱল কাশীত থাকি স্বইচ্ছা অনুসাৰে বিচৰণ কৰিম আৰু নিৰ্বাণ ধাৰণ কৰিম। এতিয়া এওঁলোকে ভাবিলে কোনো পুত্ৰ উৎপন্ন কৰোঁ, তাক এই সকলো কাম বুজাই দিম আৰু আমি নিৰ্বাণ ধাৰণ কৰিম, একান্ত হৈ থাকিম। চাব, এনেকুৱা নিশ্চয়তা কৰি শক্তি সহিত সৰ্বব্যাপী পৰমেশ্বৰ শিৱই নিজৰ বাওঁফালৰ দশম অংগত অমৃত ঘঁহি দিলে। তেতিয়া তাৰ পৰা এজন পুৰুষ প্ৰকট হ'ল, মানে পতি পত্নী ব্যৱহাৰ কৰিলে। তাৰ পৰা এজন পুত্ৰৰ উৎপন্ন হ'ল। তেওঁৰ নাম কি থলে? 102 নম্বৰ পৃষ্ঠাত সংক্ষিপ্ত শিৱপুৰাণ 102 নম্বৰ পৃষ্ঠাত শিৱই কলে, বৎস, সেই কালে কলে, পুত্ৰ, ব্যাপক হোৱাৰ বাবে তোমাৰ বিষ্ণু নাম বিখ্যাত হ'ল, তোমাৰ নাম বিষ্ণু থলো। এতিয়া আমি ইয়ালৈ আহো। আমি 6ষ্ঠ অধ্যায় পঢ়িলো ৰুদ্ৰ সংহিতাৰ। এতিয়া 7ম, এয়া 7ম অধ্যায় 103 নম্বৰ পৃষ্ঠাত ব্ৰহ্মাদেৱে কৈছে, দেৱৰ্ষি, তাৰপিছত কল্যাণকাৰী পৰমাত্মা সাম্ব সদাশিৱই কালে পূৰ্ববৎ প্ৰযত্ন কৰি যেনে দুৰ্গাৰ পৰা বিষ্ণুৰ উৎপত্তি কৰিলে, মুক্তিজৰ সোঁফালৰ অংগৰে উৎপন্ন কৰিলে। কথা ইমানেই। এতিয়া ইয়াত সমস্যা আহিল অনুবাদকৰ্তাসকলে, কিয়নো এওঁলোকৰতো জ্ঞান নাছিলে, ইহঁতৰ উদ্দেশ্য পিছত আকৌ খেলি মেলি কৰিবলগীয়া আছিল। এতিয়া সমস্যাৰ উৎপত্তি হ'ল যে শিৱৰ পৰা শিৱৰ উৎপত্তি কেনেকৈ কওঁ? অনুবাদকৰ্তাই খেলি মেলি কৰিলে। कहते चोर चुरावे तुमड़ी और गड्ढे पानी में, वो गड्ढे वा उपरा और सच्चाई छेनी। এতিয়া ইয়াত মই আপোনালোকক বিদ্বেশ্বৰ সংহিতা এই শিৱ পুৰাণতে এটা অধ্যায় আছে, তাত দেখুৱাইছে যে এসময়ত ব্ৰহ্মা আৰু বিষ্ণুৰ কাজিয়া হ'ল। ব্ৰহ্মাই কলে, মই তোমাৰ পিতৃ বিষ্ণুদেৱক, আৰু বিষ্ণুই কলে, মই তোমাৰ পিতৃ, তুমি মোৰ নাভিকমলৰ পৰা উৎপন্ন হৈছা। ব্ৰহ্মাই কলে, মই সমগ্ৰ সৃষ্টিৰ পিতা, মই প্ৰজাপিতা। নিজৰ মাজতে কাজিয়া কৰিলে, দুয়োজনৰে যুদ্ধ হ'ল।
এই কথাত তেতিয়া কালে ভাবিলে ইহঁতে কাজিয়া কৰি মৰিব আৰু মই ইহঁতৰ পৰা সৃষ্টি কৰাব লাগিব মোৰ খাদ্যৰ বাবে। ইহঁতৰ সন্মুখত এডাল স্তম্ভ এডাল লিংগ থিয় কৰালে বগা তেজুময়ী বহুত বহুত দীঘল যাৰ আদি অন্ত এওঁলোকে পোৱা নাছিল। তো লম্বা কথা না বনাকে আপোনালোকে পঢ়িছেই, এতিয়া লগাখিনিহে শুনাম। সেই সময়তে নিজেই তাত নিজৰ পুত্ৰ শিৱৰ ৰূপত সদাশিৱৰ ৰূপত আহি থিয় হ'ল। তাৰপিছত জ্ঞান বুজাবলৈ ধৰিলে, চাব এয়া হ'ল ব্ৰহ্মা বিষ্ণু কাজিয়া কৰি থকা তেওঁলোকৰ মাজত স্তম্ভ থিয় কৰাই দিলে। সংক্ষিপ্ত শিৱপুৰাণ 24 নম্বৰ পৃষ্ঠাত গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত সচিত্ৰ মতা টাইপ। আৰু এয়া বিদ্বেশ্বৰ সংহিতা 25 নম্বৰ পৃষ্ঠাত। আমি ইয়াৰ পৰা অলপ লিংক ল'ম। ব্ৰহ্মা আৰু বিষ্ণুৱে সুধিলে, প্ৰভু সৃষ্টি আদি 5টা কৃত্যৰ লক্ষণ কি? এয়া আমাক দুজনক কওক। ভগৱান শিৱই ক'লে, এই কালে ক'লে, মোৰ কৃত্য বুজাটো আটাইতকৈ গহীন, তথাপিও মই কৃপাপূৰ্বক তোমালোকক তাৰ বিষয়ে ক'ম। এতিয়া আমি বেছি নপঢ়ো, এয়া চাব। এতিয়া 26ত কি লিখা আছে? পুত্ৰসকল, কালে কৈ আছে ব্ৰহ্মা আৰু বিষ্ণু, পুত্ৰসকল তোমালোক দুয়োজনে তপস্যা কৰি প্ৰসন্ন কৰা মই পৰমেশ্বৰৰ পৰা সৃষ্টি আৰু স্থিতি দুয়োটা নামৰ 2টা কৃত্য প্ৰাপ্ত কৰিলা। এয়া তোমালোক দুয়োজনৰে প্ৰিয়। এই প্ৰকাৰে মোৰ বিভূতি স্বৰূপ ৰুদ্ৰ আৰু মহেশ্বৰে এয়া মে নহয় নে 2টা অন্য উত্তম কৃত্য সংহাৰ আৰু তিৰুভাৱ মোৰ পৰা প্ৰাপ্ত কৰিছে। দাসে যি সিদ্ধ কৰিব বিচাৰিছিল, এওঁৰ 2জন পুত্ৰ আছে ব্ৰহ্মা আৰু বিষ্ণু, যি তাত আছিল একেবাৰে ক্লিয়াৰ হ'ল। এওঁলোকৰ জন্ম হৈছিল দুৰ্গাৰ পৰা। আৰু কৈছে আৰু 2জন মোৰ পুত্ৰ আছে ৰুদ্ৰ আৰু মহেশ্বৰ। হৈ গ'ল নে 4টা? আৰু 5মজনে কৈ আছে, এতিয়া আৰু অলপ ক্লিয়াৰ কৰো। 26ততো আমি পঢ়িয়ে আছিলো। ইয়াত চাব, 26ত আমি এইটোৱে পঢ়ি আছিলো বিদ্বেশ্বৰ সংহিতাৰ। ইয়াত আমি পঢ়ি আছিলো তলত, পুত্ৰসকল এতিয়া ইয়াৰ পৰা ইয়াত অলপ লিংক আছে। কি কৈছে? মই পূৰ্বকালত নিজৰ স্বৰূপ ভূত মন্ত্ৰৰ উপদেশ কৰিছো, যি ওমকাৰৰ ৰূপত প্ৰসিদ্ধ। সেয়া মংগলকাৰী মন্ত্ৰ। পোনপ্ৰথমে মোৰ মুখৰ পৰা ওম প্ৰকট হ'ল, যিয়ে মোৰ স্বৰূপৰ বোধ কৰাই। ওমকাৰ বাচক আৰু মই বাচ্য, আৰু এই মন্ত্ৰ মোৰেই স্বৰূপ। প্ৰতিদিনে ওমকাৰৰ নিৰন্তৰ স্মৰণ কৰিলে মোৰেই মানে কালৰে স্মৰণ সদায় স্মৰণ হয়। মোৰ উত্তৰৱৰ্তী মুখৰ পৰা অকাৰৰ, পশ্চিম মুখেৰে উকাৰৰ, দক্ষিণ মুখেৰে মকাৰৰ, পূৰ্বৱৰ্তী মুখৰ পৰা বিন্দুৰ আৰু মধ্যৱৰ্তী মুখৰ পৰা নাদৰ প্ৰকট হৈছে। এই প্ৰকাৰে 5টা অৱয়ৱেৰে যুক্ত ওমকাৰৰ বিস্তাৰ হৈছে। এই সকলো অৱয়ৱ একীভূত হৈ এই প্ৰণৱ মানে এটা ওম আখৰ হ'ল। এতিয়া পুণ্যাত্মাসকল, এই সদগ্ৰন্থবোৰৰ পৰা সত্যতাবোৰ উলিয়াই ল'লে একেবাৰে এই দাসে পৰমাত্মাৰ কৃপাৰে। এতিয়া সিদ্ধ হ'ল যে এই যি ওম মন্ত্ৰ, যাৰ এই ওম মন্ত্ৰ এয়া ব্ৰহ্মৰ, আৰু ই তেওঁলোকক বুজাই আছে। এওঁ পিতা ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ, এওঁ সদাশিৱ, এওঁ কালৰূপী ব্ৰহ্ম বুলি সদগ্ৰন্থটো কৈছে, পৰমেশ্বৰেও কৈছে। এতিয়া শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 গীতাই এইটোৱেই জ্ঞান দি আছে আৰু কৈছে মোৰ ওম মন্ত্ৰ আছে। এয়া চাব, গীতা অধ্যায় নম্বৰ 8 গীতা অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 আপোনালোকক দেখুৱাও। এয়া চাব, অধ্যায় 8 শ্ৰীমদ ভাগৱত গীতা অধ্যায় 8 আৰু মন্ত্ৰ নম্বৰ 13। ओम इति एकाक्षरम ब्रह्म विहारण माम अनुसमरण ये प्रियाति तजन देहम सयाति परमाम गतिम। माम ब्रह्म মই ব্ৰহ্মৰ ওম এয়া এটা আখৰৰ মন্ত্ৰ, এক অক্ষৰম, নাথিং এলছ। বিহাৰণ অনুসমৰণ উচ্চাৰণ কৰি স্মৰণ কৰা। ইয়ে প্ৰিয়াতি তজন দেহম যিয়ে শৰীৰ এৰি যায়, সয়াতি পৰমাম গতিম যি ওমৰ পৰা পাবলগীয়া পৰম গতি সেয়া প্ৰাপ্ত কৰে।
ওমৰ অৰ্থ এওঁলোকে এয়া ওম কৰিছে, যি পুৰুষে ওম ওম এই এটা আখৰৰূপী ব্ৰহ্মক উচ্চাৰণ কৰি কৰি এই এটা আখৰক ব্ৰহ্ম বুলি কৈছে যে মই ব্ৰহ্মৰ কেৱল এটা ওম মন্ত্ৰ আছে। ইয়াৰ উচ্চাৰণ কৰি যিয়ে শৰীৰ এৰি যায়, যি ব্ৰহ্মৰ পৰা পাবলগীয়া মুক্তি সেয়া প্ৰাপ্ত কৰে। ব্ৰহ্মৰ পৰা কি উপলব্ধি পোৱা যায়? ব্ৰহ্মৰ পৰা উপলব্ধ ব্ৰহ্মলোক। এতিয়া চাব 16 নম্বৰ শ্লোক 8ম অধ্যায়ৰ। সেই অৰ্জুন, ব্ৰহ্মলোক পৰ্যন্ত সকলোবোৰ পুনৰাবৃত্তিত আছে। মানে ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও এই আকৌ জন্ম মৃত্যুলৈ আহে। পুনৰাবৃত্তিৰ এওঁলোকে বিশ্লেষণো কৰিছে, অৰ্থাৎ যাক প্ৰাপ্ত কৰাৰ পিছত সংসাৰলৈ আহিব লাগে। মানে ব্ৰহ্মলোকত জন্ম পোৱা প্ৰাণীও পুনৰাবৃত্তিলৈ আহিব লাগে। ইয়াত এওঁলোকে অলপ অনুবাদ ভুলকৈ কৰিছে। সেই কুন্তি পুত্ৰ মোক প্ৰাপ্ত কৰিলে জন্ম মৃত্যু নহয়। দেখিলে অৰ্থহীন কথা এওঁলোকৰ। বিদ্যতেৰ অৰ্থ বিদ্য ধাতুৰে বনোৱা বুলি কৈছে। বিদ্য মানে জনাও হয়। যিয়ে এইটো নাজানে যে মোক প্ৰাপ্ত কৰিও ব্ৰহ্মলোকলৈ গৈও জন্ম মৃত্যু হয়, গতিকে মোৰ ভক্তি কৰিও তেওঁলোকৰ পুনৰ জন্ম হয়। যিয়ে এইটো নাজানে সিহঁতৰ পুনৰ জন্ম হয় অৰ্জুন। যিসকলে এইটো নাজানে যে ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও পুনৰাবৃত্তিলৈ আহে, সিহঁতে মোক প্ৰাপ্ত কৰিও পুনৰ জন্ম লয়। অৰ্জুন, সিহঁতৰ পুনৰ জন্ম আছে। ইয়াৰ অৰ্থ এইটোৱেই। যদি আমি এওঁলোকৰ এইটো অনুবাদ সঁচা বুলি মানো, তেন্তে অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 10-12, অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12 আৰু অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9, অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 এয়া একেবাৰে ভুল প্ৰমাণিত হ'ব। চাব শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 2 আৰু শ্লোক নম্বৰ 12। নাটো এনেকুৱা হয় মই কোনো কালতে নাছিলো, গীতাৰ জ্ঞানদাতাই কৈ আছে এই ব্ৰহ্ম হয়। আৰু অথবা তুমি নাছিলা, অথবা এই ৰজাসকল নাছিল। না এনেকুৱা হয় যে ইয়াৰ আগলৈ তুমি মই কোনেও নাথাকো। আৰু ইয়াৰ লগে লগে চাব ইয়াৰে 2য় অধ্যায়ৰ 17 নম্বৰ শ্লোকত স্পষ্ট কৰি দিছে যে অবিনাশী বুলি সেইজনক জানা যাৰ পৰা এই সম্পূৰ্ণ অবিনাশী বুলি সেইজনক জানা, নাশৰহিত বুলি কোৱা বা অবিনাশী বুলিয়েই কোৱা। অবিনাশী বুলি সেইজনক জানা যাৰ পৰা এই সম্পূৰ্ণ জগত ব্যাপ্ত আৰু এই অবিনাশীজনৰ বিনাশ কৰিবলৈ কোনেও সমৰ্থবান নহয়। অৰ্থাৎ গীতাৰ জ্ঞানদাতাতকৈ কোনোবা বেলেগ আছে, যিজন বাস্তৱত অবিনাশী, যিজনে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে আৰু তেওঁৱেই ধৰি ৰাখিছে। অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 এয়া চাব। এয়া হ'ল অধ্যায় নম্বৰ 4 শ্ৰীমদ ভাগৱত গীতা। ইয়াৰে 5ম মন্ত্ৰ ইয়াৰ পৰা আৰম্ভ হৈছে, কিন্তু ইয়াৰ অনুবাদ ইয়াত আছে। হে পৰন্তপ অৰ্জুন, তোমাৰ আৰু মোৰ বহুবাৰ জন্ম হৈছে। ইতি সিদ্ধম, গীতাৰ জ্ঞানদাতাৰো জন্ম মৃত্যু হয়, ই অবিনাশী নহয়। তোমাৰ আৰু মোৰ বহুবাৰ জন্ম হৈছে। সেই সকলোকে তুমি নাজানা, কিন্তু মই জানো। আৰু 9ম শ্লোকত কি কৈছে অধ্যায় নম্বৰ 4 আৰু শ্লোক নম্বৰ 9, মোৰ জন্ম আৰু কৰ্ম অলৌকিক দিব্য। অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 এয়া চাব। অধ্যায় নম্বৰ 10 আৰু শ্লোক নম্বৰ 2, মোৰ উৎপত্তিক, মোৰ জন্মক না দেৱতাসকলে জানে না মহৰ্ষিসকলে জানে, কিয়নো মই সকলো প্ৰকাৰে দেৱতা মহৰ্ষিসকলৰ আদি কাৰণ, মানে তেওঁলোকৰ জন্মদাতা। যদি গীতাৰ অনুবাদকসকলৰ 8ম অধ্যায়ৰ 16 নম্বৰ শ্লোকৰ এই অনুবাদ যদি শুদ্ধ বুলি মানো, যে ব্ৰহ্মলোকলৈ যোৱা সকলো প্ৰাণী পুনৰাবৃত্তিত আছে আৰু মোক প্ৰাপ্ত কৰাৰ পিছত আকৌ জন্ম মৃত্যুৱে নহয়, তেতিয়া এই 3টা শ্লোকেই অশুদ্ধ প্ৰমাণিত হ'ব। ইয়াৰ অৰ্থ এইটো যে অৰ্জুন, যিয়ে এইটো নাজানে যে ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও পুনৰাবৃত্তিত আছে, সিহঁতৰ পুনৰ জন্ম অৰ্জুন, সিহঁতৰ পুনৰ জন্ম হয়েই হয়।
এতিয়া প্ৰসংগ চলি আছে যে ওম নামৰ পৰা কি উপলব্ধি হয়, ব্ৰহ্মলোকলৈ যায়নে? চাওক শ্ৰীমদ ভাগৱত গীতাত সেই একেই গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াত আপোনালোকক দেখুৱাও 562 নম্বৰ পৃষ্ঠাত। এবাৰ হিমালয় ৰজাক দেৱীয়ে জ্ঞান উপদেশ কৰি আছে আৰু ব্ৰহ্মৰ বিষয়ে তথ্য দি আছে। চাব 562 নম্বৰ পৃষ্ঠা। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল। অনাদিকালৰে পৰা মানুহে পৰমাত্মা প্ৰাপ্তিৰ বাবে বিভিন্ন ধৰণে সাধনা কৰি আহিছে। অনেকেই অনেক ধৰণে পূজা পাতল, ব্ৰত, উপবাস কৰি নিজৰ মনোকামনা সিদ্ধিৰ বাবে প্ৰয়াস কৰি আহিছে। কিন্তু শাস্ত্ৰ অনুকূল ভক্তি নকৰাৰ বাবেই তেওঁলোকে কোনো ধৰণৰ লাভ প্ৰাপ্তি কৰিব পৰা নাই। মৰিগাঁও জিলাৰ গেৰুৱা গাঁৱৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক হৈছে খগেন ডেকা। খগেন ডেকাই ২৭ বছৰ ধৰি কৃষ্ণগুৰুৰ পন্থত থাকি কৃষ্ণৰ গুণানুকীৰ্তন, নাম প্ৰসংগ আদি পৰম্পৰাগত ভক্তি সাধনা কৰি আছিল। কিন্তু সেই ভক্তিৰ দ্বাৰা কোনো ফল প্ৰাপ্তি নোহোৱাত তেওঁ জগতগুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম উপদেশ গ্ৰহণ কৰি প্ৰকৃত তত্ত্বজ্ঞানৰ সৈতে পৰিচিত হৈ পৰে আৰু বিভিন্ন প্ৰকাৰে লাভান্বিত হয়। ২০০৮ চনৰ পৰা হাৰ্টৰ ৰোগৰ বাবে প্ৰতিমাহে ৩০০০ টকাৰ ঔষধ খাব লগা হৈছিল আৰু বাহিৰত ওলাই মেলি যাবলৈও ভয় কৰিছিল, জানোচা পৰি মেলি যায়। কিন্তু সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত দীক্ষা লোৱাৰ পাছত ঔষধ নোখোৱাকৈয়ে সুস্থ হৈ থকাৰ লগতে নিশ্চিন্ত মনে বাহিৰত ঘূৰা ফুৰাও কৰিব পাৰে। আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁলোকক কেনেধৰণৰ ভক্তি প্ৰদান কৰে যাৰ ফলত তেওঁলোকে ইমান লাভ পাবলৈ সক্ষম হয়। আহক জানো তেখেতৰ মুখৰ পৰা। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? খগেন ডেকা। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মৰিগাঁও জিলা গেৰুৱাৰ পৰা আহিছোঁ। ছাৰ আপুনি কি কৰে? মই অৱসৰপ্ৰাপ্ত শিক্ষক। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2019 চনৰ 29 ডিচেম্বৰত লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই আগতে 27 বছৰ কৃষ্ণগুৰুত আছিলোঁ। কৃষ্ণ গুণানুকীৰ্তন কৰা, নাম কীৰ্তন কৰা আৰু কৃষ্ণগুৰুৰ নাম লোৱা তাকে কৰি আছিলোঁ। ছাৰ আপুনি ক'লে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কৃষ্ণ গুৰু পন্থত আছিলে, হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ভক্তি সাধনা কৰি আছিলে। সেই সাধনা কৰি থকা পিছত ছাৰ আপুনি কিবা লাভ পাইছিলনে? আমি আগত যি কৃষ্ণগুৰুৰ পন্থত যি সাধনা কৰি আছিলোঁ তাৰ পৰা আমি কোনো লাভ হোৱা নাই। আমি নোলোৱাৰ আগত যি আছিলোঁ কৃষ্ণগুৰুৰ নাম লোৱাৰ পাছতো সেই একেই আছোঁ, কিন্তু তাৰ কোনো পৰিৱৰ্তন হোৱা নাছিলে। শাৰীৰিক হওক, মানসিক হওক, আধ্যাত্মিক হওক, তাৰ পৰা কোনো লাভ পোৱা নাই। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল ছাৰ? যেতিয়া মই এদিন চাৰিআলিত বহি আছিলোঁ, এনেতে তত্ত্বদেশী সন্ত ৰামপাল গুৰু মহাৰাজৰ কেইজনমান ভক্তই কিতাপ পুস্তক সেৱাত আহিছিল আৰু তেওঁলোকে মোক পুস্তক যাচিছিল। মই অনিচ্ছা স্বত্বেও সন্ত ৰামপালজী মহাৰাজৰ লিখিত গীতা তোমাৰ জ্ঞান অমৃত এই কিতাপখন ল'লোঁ। লৈ পেলাই মই অধ্যয়ন কৰিলোঁ। অধ্যয়ন কৰাতহে মোৰ মানে জ্ঞান ঘূৰি আহিল যে প্ৰকৃত শাস্ত্ৰত গীতা বা বেদত কি আছে, আমাৰ গুৰুবিলাকে আমাক কি দি আছে, আমি কি কৰি আছোঁ, তেতিয়াহে মোৰ এই জ্ঞানটো আহিছিল। আৰু এষাৰ কথা আপোনাৰ পৰা জানিব বিচাৰিম ছাৰ, আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে আৰু ভাৰতবৰ্ষতো লাখৰ তুলনাত গুৰু আছে। তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, অসমৰ অন্য গুৰুৰ ওচৰলৈ আপুনি যাব পাৰিলে হয় দীক্ষা ল'বৰ বাবে, কিয় আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে গুৰু হিচাপে ধাৰণ কৰিলে ছাৰ? এইটো শাস্ত্ৰত আছে, গীতা শাস্ত্ৰত আছে 16 নম্বৰ অধ্যায় 23 নম্বৰ শ্লোকত যে শাস্ত্ৰবিধি অনুসাৰে যি পুৰুষে ভক্তি সাধনা যদি নকৰে, মন মনা আচৰণে যদি ভক্তি সাধনা কৰে, তেওঁ কোনো লাভ হ'ব নোৱাৰে। কিন্তু আমি যি সাধনা কৰি আছিলোঁ সেই সাধনা আমি শাস্ত্ৰ কোনো সন্মত নহয়, কোনো শাস্ত্ৰত কৃষ্ণগুৰুৰ নাম নাই, এই কথাটো আমি উপলব্ধি কৰিব পাৰিলোঁ। আৰু আপুনি আগতে যি সাধনা কৰি আছিলে আৰু বৰ্তমান যি সাধনা কৰিছে, সেই সাধনাৰ মাজত পাৰ্থক্য কি ছাৰ? আপুনি আগতে যিবিলাক কৰি আছিলে সেই সাধনা আৰু বৰ্তমানৰ সন্ত ৰামপাল গুৰু মহাৰাজে আপোনাক যি প্ৰদান কৰিছে তাৰ মাজত কি পাৰ্থক্য ছাৰ? কৃষ্ণগুৰুৰ সাধনা কৰি থাকোঁতে ধৰ্ম মানে হ'ল সত্য আৰু অহিংস,
তাৰপৰা পৰিৱৰ্তন হ'ব লাগে। কিন্তু কৃষ্ণগুৰুত থাকোঁতে নে আমি সন্ত হ'ব পাৰিলোঁ, নে অহিংস হ'ব পাৰিলোঁ, নে নিচামুক্ত হ'ব পাৰিলোঁ, নে শাকাহাৰী হ'ব পাৰিলোঁ। কিন্তু সন্ত ৰামপাল মহাৰাজৰ চৰণলৈ অহাৰ লগে লগে আমি শাকাহাৰী হ'ব পাৰিছোঁ, নিচামুক্ত হ'ব পাৰিছোঁ, আৰু অহিংসাই পৰম ধৰ্ম, ইয়াক আমি সঠিকভাৱে পালন কৰিব পাৰিছোঁ, আৰু জীৱ হত্যা আৰু জীৱ হিংসা তাৰ পৰা আমি আঁতৰি থাকিব পাৰিছোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰকৃততে কেনেধৰণৰ ভক্তিবিধি প্ৰদান কৰে আপোনালোকক, যাৰ দ্বাৰা নেকি আপোনালোকে ইমানবোৰ লাভ পাব পাৰিছে? কেনেদৰে সম্ভৱ ছাৰ? তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজে যি ভক্তি সাধনাৰ কথা উল্লেখ কৰিছে, তেওঁ আমাৰ যিবিলাক সৎগ্ৰন্থ আছে, সেই সৎগ্ৰন্থবিলাকত থকা তত্ত্ববিলাক আঙুলি দি দেখুৱাই গৈছে যে আমি কেনেকৈ পৰমাত্মাক পাব পাৰিম, আমি কি সাধনা কৰিব লাগিব, কেনেধৰণৰ আমি গুৰু ল'ব লাগিব, এই কথাখিনি আমি তেওঁৰ পৰা অৱগত হৈছে, আমি সেইমতে সাধনা কৰি আছোঁ। আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে পৰমাত্মা বুলি কাক স্বীকৃতি দিয়ে? এই কথাটো পৰমাত্মা তত্ত্বদৰ্শী সন্ত গুৰু ৰামপাল মহাৰাজৰ পৰা আমি এই কথা অৱগত হ'ল যে জ্ঞান গংগা পুস্তক পঢ়ি পেলাই আৰু গীতা তোমাৰ জ্ঞান অমৃত, তাৰপৰা আমাৰ এইটো বুজিব পাৰিলোঁ যে কবিৰ পৰমাত্মা যে প্ৰকৃততে পৰমাত্মা, তেওঁ অবিনাশী, তেওঁৰ জন্ম মৃত্যু নাই, তেওঁ অজন্মা, আৰু তেওঁ যেতিয়া প্ৰয়োজন হয়, পৃথিৱীত যেতিয়া অধৰ্ম হয় আৰু দুষ্টক দমন কৰিবৰ কাৰণে আৰু শান্তি স্থাপন কৰিবৰ কাৰণে তেওঁ সুশৰীৰে আহে আৰু সুশৰীৰে যায়। এই কথাখিনি তেতিয়াৰ পৰা আমি অৱগত হ'লোঁ। আৰু তাত উল্লেখ আছে বেদত যে কবি পৰমাত্মাই হ'ল পৰমেশ্বৰ হয়। এই কথাটো বেদত আমি সন্ত ৰামপাল গুৰু মহাৰাজে এই কথাটো আমাক উল্লেখ কৰি দেখুৱাই দিছে, আমি সেইটো চাইছোঁ আৰু সেই প্ৰমাণটো আমি তাতো পাইছোঁ। আৰু আমাৰ অসমত যিজনা গুৰু শংকৰ গুৰুজনে যেতিয়া দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণলৈ গৈছিল, তেতিয়া তেওঁ তাত এটা মই কথা পালোঁ যে কবিৰ ভেটি দৰ্শন। সকলোৱে কৈ আছিল যে কবিৰ যৌৱন অৰ্থাৎ মানে মুছলমান, যদি মুছলমানে হয় তেতিয়াহ'লে গুৰুজনাই শংকৰ গুৰুজনাই কবিৰ ভেটিত দৰ্শন কৰি দণ্ডবোধ কিয় কৰিলে, এই প্ৰশ্নটো আহিল। কিন্তু তাৰ পাছত গম পালোঁ এজন শিষ্যই ৰামৰায় নামে এজনে তেওঁ তাত দণ্ডবোধ নকৰিলে মুছলমান বুলি, কিন্তু বাকী সকলোৱে দণ্ডবোধ কৰি পেলাই গুচি আহিল। তাৰ পাছত বাটত আহি ৰামৰায় তেওঁ চকুৰে নেদেখা হ'ল, গুৰুজনাক ক'লে, শংকৰ গুৰুজনাই ক'লে যে তুমি তাত গৈ পেলাই ক্ষমা খোজা আৰু তাত দণ্ডবোধ কৰি আহা। দণ্ডবোধ কৰি অহাৰ পাছতে তেওঁ চকুৰে দেখিলে, দেখাৰ পাছত শিষ্যসকলে শংকৰ গুৰুজনাক সুধিলে যে আমি শুনিছোঁ যে কবিৰ পৰমাত্মা, কবি তেওঁ যৌৱন অৰ্থাৎ মুছলমান, তেতিয়া কি কাৰণত আমি তাত দণ্ডবোধ কৰিবলগীয়া হ'ল? তেতিয়া কথা গুৰুচৰ্য 153 পৃষ্ঠাত ধুনীয়াকৈ গুৰুজনাই লিখি কৈ গৈছে যে কবি পৰমাত্মা ঈশ্বৰ অৱতাৰ বিৰাট ব্ৰহ্ম অংশে আহিছে। এতিয়া আমি ক'ব নালাগে, শংকৰ গুৰুজনে তাত উল্লেখ কৰি থৈছে যে কবি পৰমাত্মা হয়। ছাৰ, আপুনি জনালে যে কবিৰ পৰমাত্মা হয় আৰু শ্ৰদ্ধালু শংকৰদেৱে এই কথা লিখি থৈ গৈছে বুলি আপুনি ডাঠি কৈছে, কিন্তু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ হিন্দু সমাজে ব্ৰহ্মা বিষ্ণু মহেশকে অজৰামৰ বুলি ভক্তি সাধনা কৰি আহিছে। এই কথাষাৰ কেনেকৈ নুই কৰিব যে ব্ৰহ্মা বিষ্ণু মহেশ অজৰামৰ নহয় বুলি? ইয়াৰ কিবা প্ৰমাণ আছে নেকি ছাৰ আপোনাৰ হাতত? আমি তত্ত্বদৰ্শী সন্ত গুৰুজনাৰ পৰা আমি গম পালোঁ, তেওঁৰ লিখিত পুস্তক জ্ঞান গংগা আৰু গীতা তোমাৰ জ্ঞান অমৃত, তাত স্পষ্টকৈ তাত ধুনীয়াকৈ উলিয়াই থৈ দিছে। শ্ৰী দেৱী ভাগৱত পুৰাণত ধুনীয়াকৈ আছে ব্ৰহ্মা বিষ্ণু মহেশৰ বিষয়ে। তেওঁলোক যে অজৰামৰ নহয়, তেওঁলোকৰ জন্ম মৃত্যু আছে। তেওঁলোকে নিজেই তাত তেওঁলোকৰ মাক ব্ৰহ্মা বিষ্ণু মহেশৰ মাক দুৰ্গাক সুধিছে যে আমি আপোনাৰ পৰা অৱগত হৈছোঁ, জন্ম লৈছোঁ, আমাৰ জন্ম মৃত্যু আছে, কিন্তু তোমাৰহে জন্ম মৃত্যু নাই। এই কথাখিনি আমি তাৰপৰা গুৰুজনাই লিখিত পুস্তকত আমি পাইছোঁ, আৰু আপোনালোকে সেইটো চাই ল'ব পাৰে। ছাৰ, যিহেতু আপুনি জনালে প্ৰমাণৰ সৈতে কৈছে যে কবিৰ পৰমাত্মা হয়, ব্ৰহ্মা বিষ্ণু মহেশৰ জন্ম মৃত্যু হয়, এই কথাষাৰ আপুনি ব্যক্ত কৰিলে। ছাৰ, আপুনি যি সাধনা কৰি আছে বৰ্তমান, সেই সাধনাৰ দ্বাৰা আপুনি বহু উপকৃত হৈছে। আপোনাৰ জীৱনত এনেকুৱা আৰু অন্য কিবা লাভ পাইছে নেকি ছাৰ আপুনি? তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজত শৰণ লোৱাৰ পাছত আমাৰ অনুভৱ হৈছে যে আমি এটা কথা জানো যে মানৱ জাতিৰ দুবাৰ জন্ম হয়, এবাৰ মাতৃগৰ্ভৰ পৰা, এটা আধ্যাত্মিক গুৰুৰ পৰা। আধ্যাত্মিক গুৰুৰ পৰা দীক্ষা লোৱাৰ পাছতে মানুহৰ মানে জন্ম পায়। সেইদিনাখনৰ পৰা তেওঁৰ জন্ম আৰম্ভ হয়, আৰু সেইদিনাখনৰ পৰা তেওঁ ঈশ্বৰ ভক্তি যেতিয়া কৰিব তেতিয়াৰ পৰাই তেওঁ মানৱ জন্ম বুলি ক'ব পাৰি।
যিহেতু আপুনি জনালে যে এজন মনুষ্য যেতিয়া সদ্গুৰু ধাৰণ কৰে তেতিয়া তেওঁ প্ৰকৃত মানৱ জীৱন পায় বুলি আপুনি কৈছে, কিন্তু আমাৰ বৰ্তমান এই আধুনিকতাৰ এই যুগত গুৰু ধাৰণ নকৰাকৈ বহুতে ভক্তি সাধনা কৰি আছে। আচলতে গুৰু ধাৰণ কৰাৰ কি প্ৰয়োজন কি আচলতে ছাৰ? গুৰু ধাৰণ নকৰাকৈ ভক্তি সাধনা কৰিব পাৰি? নাই, এইটোতো আমি শাস্ত্ৰত পাইছোঁ যে ৰাম অৱতাৰ, ত্ৰেতা যুগৰ ৰাম অৱতাৰ তেওঁ ভগৱান বুলি কৈছে, দ্বাপৰত কৃষ্ণ অৱতাৰ তেওঁ ভগৱান বুলি কৈছে। এই দুই ভগৱানে মানৱ দেহ লৈ পেলাই অৱতাৰ যিহেতুকে লৈছে, তেওঁলোকেতো আধ্যাত্মিক গুৰু লৈছে। সেইফালৰ পৰা আমি ক'ব পাৰোঁ যে আমি মানৱ শৰীৰ যেতিয়া জন্ম ল'ম তেতিয়া আমাক গুৰুৰ প্ৰয়োজন হ'বই। এটা আধাৰ নহ'লে কেতিয়াও আমি সফলতা লাভ কৰিব নোৱাৰিম। ছাৰ, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু অন্য কিবা লাভ পাইছেনে? সন্ত ৰামপাল মহাৰাজৰ দীক্ষা লোৱাৰ পাছত আধ্যাত্মিকভাৱে আৰু শাৰীৰিকভাৱে মোৰ যথেষ্ট লাভ পাইছোঁ। যেনেকৈ মোৰ 2008 চনত মোৰ হাৰ্ট এটেক হৈছিলে, তেতিয়াৰ পৰাই সন্ত ৰামপাল মহাৰাজৰ শৰণ নোলোৱাৰ আগত প্ৰতি মাহে 3-4 হাজাৰকৈ মই ঔষধ খাইছিলোঁ, কিন্তু তেওঁ শৰণ লোৱাৰ পাছত আজিলৈকে মই সেই ঔষধ গ্ৰহণ কৰা নাই। আৰু আগত যিটো ভয় আছিলে, মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কিজানি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ, কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত, প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ, কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ। ছাৰ, এইটো আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ হৃদৰোগত যি বহুত দিন ধৰি আপুনি আক্ৰান্ত হৈ আছিলে, কিন্তু সেই মাৰাত্মক ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাইছে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে। এইটো কেনেকৈ সম্ভৱ ছাৰ? আচলতে কি ভক্তি বিধি প্ৰদান কৰে আপোনালোকক সন্ত ৰামপাল গুৰু মহাৰাজে, যাৰ দ্বাৰা নেকি আপুনি উপকৃত হৈছে? নহয়, এইটো হ'ল মানে শাস্ত্ৰৰ সত্য ভক্তি। আদি সনাতন ধৰ্ম যিটো আছিল, আমি বৰ্তমান সমাজবিলাকে, বৰ্তমান গুৰুবিলাকে যিবিলাক ভক্তি সাধনা কৰি আছে, কিন্তু সেই ভক্তি সাধনা আদি সনাতন ধৰ্মত এই ৰাম কৃষ্ণ এইবিলাক জন্ম নোহোৱাৰ আগত কি ধৰ্ম আছিলে আৰু কেনেধৰণৰ ভক্তি সাধনা কৰিছিল। যেনেকৈ এতিয়া এতিয়া দশৰথৰ পুতেক ৰামক মানুহে পূজা কৰে, কিন্তু যিজনে ৰামায়ণ লিখিছিল ৰত্নাকৰ দৈছুৱে, তেওঁতো ৰাম নাম লৈ পেলাই বাল্মীকি হৈছিল, তেতিয়াহ'লে তেওঁ কোন ৰামৰ নাম লৈছিল? তো ইয়াৰ পৰা প্ৰমাণ হয় যে আদি ৰাম এজন আছে, যিজন ৰামক পূজা কৰিলেহে আমি মানে সফলতা লাভ কৰিব পাৰিম। আৰু সেই ৰামই বৰ্তমান পূজা কৰিবলৈ বিধিয়ে আমাৰ তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰুজনাই দিছে, আৰু সেইমতে আমি ভক্তি সাধনা কৰি উপকৃত হৈছোঁ। ছাৰ, আপোনাৰ দৰে যদি কোনো ব্যক্তিয়ে ধৰক উপকৃত হ'ব বিচাৰে বা কোনো সমস্যাত ভুগি আছে, আৰ্থিকভাৱে দুৰ্বল, তেওঁলোকে চিকিৎসা কৰিব পৰা নাই, মৃত্যুৰ সৈতে যুঁজি আছে, তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব খোজে, তেওঁলোকে যাতে আপোনাৰ দৰেই উপকৃত হ'ব পাৰে? নাই, এই কথাটো মই অনুৰোধ কৰি সকলোকে এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে পৰমাত্মা কোন, শাস্ত্ৰইনো কি কৈছে, এই কথাখিনি প্ৰথমে জ্ঞান গংগা আৰু গীতা তোমাৰ জ্ঞান অমৃত, জীৱনৰ সুগম পথ, এই কিতাপবিলাক পঢ়ি পেলাই আপোনালোকে প্ৰথম অৱগত হওক। আৰু জ্ঞানটো লৈ পেলাই আপোনালোকে প্ৰকৃত ভগৱান কোনে চিনাই দিব পাৰে, সেইজন তত্ত্বদৰ্শী সন্ত গুৰু ৰামপাল মহাৰাজ, তেওঁৰ বাহিৰে এই পৃথিৱীৰ আৰু কোনো দ্বিতীয় গুৰু নাই। তেওঁ শৰণাপন্ন হৈ আপোনালোকে পৰমাত্মাক চিনি লওক আৰু পৰমাত্মাৰ সাধনাটো আপোনালোকে কৰক। ভগৱানে নোৱাৰা কাম একো নাই। গতিকে আপোনালোকে যেতিয়া প্ৰকৃত ভগৱানৰ নাম ল'ব আৰু সেই নীতি নিয়ম পালন কৰিব, তেতিয়াহ'লে আপোনালোকে এই যিটো এতিয়া সাংসাৰিক আমি অসুবিধা পাই আছোঁ, মানে নানা ৰোগ ব্যাধি দুখ কষ্ট পাই আছোঁ, এইবিলাকৰ পৰা মুক্তি পাবলগীয়া হ'লে বা বেমাৰ আজাৰৰ পৰা মুক্তি পাবলগীয়া হ'লে আপোনালোকে অতি সোনকালে তত্ত্বদৰ্শী সন্ত গুৰু ৰামপাল মহাৰাজৰ শৰণলৈ আহক, আহি ভক্তি সাধনা কৰক। ছাৰ, যদি কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব খোজে, কেনেকৈ ল'ব পাৰিব? আজিকালিতো মোবাইলৰ যুগ, মোবাইলত ইউটিউবলৈ আপোনালোকে যাওক, তাত সন্ত ৰামপাল যি মহাৰাজ বুলি পেলাই চাৰ্চ কৰক। সেই চাৰ্চ কৰিলে তেখেতৰ সৎসংগ আহিব, সেই সৎসংগৰ তলত নম্বৰ আহিব, সেই নম্বৰত ফোন কৰিলে ওচৰত কোন নামদান কেন্দ্ৰ আছে, সেই নামদান কেন্দ্ৰৰ অনুসন্ধান পাব, আৰু তালৈ গৈ পেলাই আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। নাম দীক্ষা লওঁতে ছাৰ টকা পইচা কিবা লোৱা হয় নেকি? নাম দীক্ষা ল'বলৈ কোনো টকা পইচা দৰকাৰ নহয়, সেইটো বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰি। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.newdimensions.org
জগতগুৰু rampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।